নমস্কাৰ, মোৰ নাম পৰ্ণা মেধি। মই মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। এই ভিডিঅ'টো আমাৰ মহাবিদ্যালয়ৰ অপেন এডুকেশ্যনেল ৰিচোৰ্চৰ অংগ হিচাপে প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে বাগধ্বনি আৰু এই ভিডিঅ'টো ঘাইকৈ প্ৰথম ষান্মাসিক আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। তোমালোকে বাৰু নিজৰ আশে-পাশে ঘটি থকা ঘটনাৰ শব্দবোৰ শুনিছানে? তোমালোকে যিসমূহ শব্দ শুনি আছা, সেই আটাইবোৰেই ধ্বনি। কিন্তু আমি কথা পাতিম বাগধ্বনিৰ বিষয়েহে। বাগ অৰ্থাৎ কথা। সৰস্বতী দেৱীকো বাগদেৱী বুলি কোৱা হয়। কিয় কোৱা হয় বাৰু সৰস্বতী দেৱীক বাগদেৱী বুলি? কাৰণ তেওঁ কথা কোৱাত পাৰ্গত। সেয়েহে সৰস্বতী দেৱীক কোৱা হয় বাগদেৱী বুলি। আমি যেতিয়া কথা কওঁ, আমাৰ মুখৰ পৰা নাদ বা শব্দৰ সৃষ্টি হয়, যাক আন মানুহে শুনা পায়। আমি মানুহৰ মুখৰ পৰা নিঃসৃত এই ধ্বনিৰ বিষয়েহে আলোচনা কৰিম। এতিয়া মই কথা কৈ আছো, তোমালোকে শুনিছা। তোমালোকে নিজেও কথা কোৱা। তোমালোকে কেনেকৈনো এই মাত বা নাদৰ সৃষ্টি কৰি কথা ক'ব পাৰিলা? কেতিয়াবা ভাবিছানে? কথা ক'লে নিশ্চয় লক্ষ্য কৰিছা, তোমালোকৰ ওঠ দুটা লৰে। নিশ্চয় অনুভৱ কৰিছা, জিভাখন সক্ৰিয় হৈ থাকে। তালুৰ আগত বা পিছত বা দাঁতৰ মূলত এই জিভাখনে গৈ স্পৰ্শ কৰে। অৰ্থাৎ ইয়াৰ পৰা আমি গম পাব পাৰোঁ, আমাক এই অংগকেইটাই কথা কোৱাত সহায় কৰি আছে। ওঠ, তালু, জিভাৰ উপৰিও নাক, গলকোষ, বাকযন্ত্ৰ, স্বৰযন্ত্ৰী আদি অংগসমূহে আমাক মাত বা নাদৰ সৃষ্টিত সহায় কৰে। কথা কোৱাত সহায় কৰা বা নাদ বা মাতৰ সৃষ্টিত সহায় কৰা এই অংগকেইটাকে কোৱা হয় বাগিন্দ্ৰিয় বুলি। ইংৰাজীতে অৰ্গেনছ অফ স্পীচ। মানুহে বাগিন্দ্ৰিয়ৰ সহায়ত বায়ু প্ৰবাহৰ জৰিয়তে ধ্বনিৰ সৃষ্টি কৰে। গতিকে ক'ব পাৰি, হাওঁফাওঁৰ জৰিয়তে বাহিৰলৈ উলিয়াই দিয়া নাইবা ভিতৰলৈ শুহি লোৱা বায়ু প্ৰবাহৰ জৰিয়তে বাগিন্দ্ৰিয়ৰ সহায়ত আমি যি নাদ বা মাতৰ সৃষ্টি কৰোঁ, তাকে ধ্বনি বা বাগধ্বনি বোলে। বায়ু প্ৰবাহ মানে বায়ুৰ সোঁত। কেৱল বাগিন্দ্ৰিয়ৰে ধ্বনিৰ সৃষ্টি কৰিব নোৱাৰি। ধ্বনি সৃষ্টি কৰিবলৈ বায়ু প্ৰবাহৰ প্ৰয়োজনীয়তা আছে। ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীয়ে মানুহৰ ধ্বনি সৃষ্টি প্ৰক্ৰিয়াক খুব সুন্দৰকৈ বাঁহী বাদনৰ লগত ৰিজাইছে। তোমালোকে নিশ্চয় বাঁহী বজোৱা দেখিছা। বাঁহী বাদকে বাঁহীৰ ভিতৰলৈ ফুৱাই দি গা অংশত থকা ফুটাকেইটা ভিন্ন ধৰণে এবাৰ খুলি দি এবাৰ বন্ধ কৰি ভিন্ন সুৰৰ সৃষ্টি কৰে। ঠিক একেদৰে মানুহে বাহিৰলৈ উলিয়াই দিয়া বা শুহি লোৱা বায়ু প্ৰবাহক বাগিন্দ্ৰিয়ৰ সহায়ত বাধা দি বা ভিন্ন ধৰণে চলাচল কৰাই ভিন্ন ধ্বনিৰ সৃষ্টি কৰে। মানুহে এনেদৰে বহুতো ধ্বনিৰ সৃষ্টি কৰিব পাৰে। মনত ৰাখিবলগীয়া যে মানুহে সৃষ্টি কৰা এই ধ্বনিৰ নিজস্ব কোনো অৰ্থ নাথাকে। পিছলৈহে মানুহে অৰ্থটো আৰোপ কৰি লয়। কিন্তু সদায় মনত ৰাখিবা, ধ্বনিৰ কোনো নিজস্ব অৰ্থ নাথাকে। মই আগৰ কথাখিনিকে আকৌ এবাৰ কৈ দিছোঁ যে মানুহে হাওঁফাওঁৰ জৰিয়তে বাহিৰলৈ উলিয়াই দিয়া নাইবা ভিতৰলৈ শুহি লোৱা বায়ু প্ৰবাহৰ জৰিয়তে বাগিন্দ্ৰিয়ৰ সহায়ত যি নাদ বা মাতৰ সৃষ্টি কৰে, তাকে ধ্বনি বোলে। ভাষাৰ ক্ষুদ্ৰতম উপাদান হৈছে ধ্বনি, অৰ্থাৎ ভাষা সৃষ্টিৰ আটাইতকৈ তলৰ পৰ্যায়ৰ সামগ্ৰী হৈছে ধ্বনি।
তাৰ পিছতহে ৰূপ, শব্দ আৰু তাৰ পিছতহে বাক্য গঠন হয়। ধ্বনি সৃষ্টিৰ প্ৰক্ৰিয়াক বাঁহী-বাদনৰ সৈতে খুব সুন্দৰকৈ ৰিজাব পাৰি। ধ্বনি শ্ৰুয়মান, ইয়াক শুনাহে পোৱা যায়, দেখা নাযায়। বৰ্তমান মই কৈ থকা কথাখিনিও তোমালোকে শুনা পাই আছা। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ধ্বনিৰ কোনো নিজস্ব অৰ্থ নাই। পিছলৈহে মানুহে অৰ্থটো আৰোপ কৰি লয়। ধ্বনিৰ বিষয়ে অধিক জানিবলৈ নাইবা ইয়াৰ সূক্ষ্মাতিসূক্ষ্ম তথ্যসমূহ বুজিবলৈ তোমালোকে এইকেইখন কিতাপ অধ্যয়ন কৰিব পাৰা। অসমীয়া ব্যাকৰণ প্ৰৱেশ, গোলক চন্দ্ৰ গোস্বামী। অসমীয়া ভাষাৰ ব্যাকৰণ, উপেন্দ্ৰনাথ গোস্বামী। ধ্বনি বিজ্ঞানৰ ভূমিকা, গোলক চন্দ্ৰ গোস্বামী। ভাষা বিজ্ঞান আৰু অসমীয়া ভাষা, অনুৰাধা শৰ্মা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি সম্পৰ্কে কথা পাতিম। আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। ধন্যবাদ।